মই আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ চেয়াৰমেন হৈ আপোনালোকক অশেষ ধন্যবাদ যাচিছোঁ। লগতে আজি আমাৰ মনচুন সেশন এতিয়া চলি আছে, যেটো গছ গছনি ৰোৱাৰ সময়। এই সময়ত আমাৰ হলটুগাঁও ডিভিজনৰ ডিয়াপো সাহাব আৰু লগতে আমাৰ 6 বেটেলিয়ন SSB আৰু আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট সকলো বন কৰ্মীসকল উপস্থিত হৈ আজি এই সৰলপাৰা পিকনিক স্পটত আমি এটা ভাল অতি প্ৰাকৃতিক সৌন্দৰ্য ক্ষেত্ৰত আমি এই ঠাইত এটা ভাল পদক্ষেপ লৈছোঁ। গছ গছনি ৰুই পেলাই যাতে আমি প্ৰাকৃতিক সৌন্দৰ্য ভাল ৰাখিব পাৰোঁ, এই উদ্দেশ্য লৈ আজি আমি ইয়াত একগোট হৈ মাছ প্লান্টেশ্যনৰ প্ৰগ্ৰাম লৈছে। আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে সকলোৱে এনেকুৱা প্লান্টেশ্যন কৰি পেলাই জীৱন ৰক্ষা যেটো অক্সিজেন এনভাইৰনমেন্ট বচাই ৰখাৰ সকলো দায়বদ্ধ। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ স্কুল কলেজ বা ক্লাব বা কোনোবা এটা ৰেষ্ট হাউচ বা কোনোবা সংস্থা সকলোৱে যাতে গছ ৰোপণ কৰি নিজৰ জীৱন ৰক্ষাৰ কাৰণে সকলোৱে গছ ৰুব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে গছ থাকিলেহে মানুহ জীয়াই থাকিব, প্ৰাণ জীয়াই থাকিব আৰু লগতে জীৱ জন্তু জীয়াই থাকিব। আৰু আমাৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য এতিয়া লাহে লাহে ইকোলজিকেল বেলেন্স ডাউন হৈ গৈ আছে আৰু লগতে গ্লোবেল ৱাৰ্মিং হৈ আছে। সেইকাৰণে আমি সকলোৱে নিজৰ মানুহ হিচাপে জীয়াই থকা এজ এ হিউমেন বিং জীয়াই থকাৰ কাৰণে সকলোৱে যাতে গছ ৰোপণ কৰাটো দায়িত্ব লৈ পেলাই সকলোৱে যাতে কৰে, মই এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ চেয়াৰমেন হৈ সকলক মই অনুৰোধ কৰিছোঁ। আৰু লগতে আজি আকৌ আমি এটা পদক্ষেপ লৈছোঁ যে এই চিকনা জহলাও নেশ্যনেল পাৰ্ক আমি কেনেকৈ আমি আকৌ আগত যি আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো বন ধ্বংস হৈ গ'ল আৰু জীৱ জন্তুবিলাক চোৰাং বেপাৰীৰ হাতত বহুত ধৰণৰ মানে নাইকিয়া হৈ গ'ল। গতিকে আমি এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্টৰ পৰা আকৌ এটা পদক্ষেপ লৈছে আমাৰ নিবনুৱা ল'ৰা ছোৱালী সকলোৱে যাতে চিকনা জহলাও নেশ্যনেল পাৰ্কটো সংৰক্ষণ বা সুৰক্ষা দিব পাৰে। সেইকাৰণে আমি নিবনুৱা ল'ৰা ছোৱালী ওলাই আহি আজি আমাৰ অসমৰ ভিতৰত 8খন এটা ৰাষ্ট্ৰীয় উদ্যান হিচাপে আমাৰ অসমত ঘোষণা হৈছে। আৰু লগতে এতিয়া চিকনা জহলাও যেটো ৰাষ্ট্ৰীয় উদ্যান এইটো জীৱ জন্তু লাহে লাহে বাঢ়ি আছে আৰু যিমান ইনক্ল'জ হ'ল আগত যাতে এতিয়াৰ পৰা কোনো ইনক্ল'জ হ'ব নোৱাৰে এনেকুৱা ডাঙৰ এটা ল'ৰা ছোৱালী আমি একত্ৰিত হৈ প্ৰটেকশ্যন দিবৰ কাৰণে আমি ওলাই আহিছে। এতিয়া আমি সকলক অনুৰোধ কৰিব বিচাৰিছে কোনো ইনক্ল'জাৰ বা কোনোবা বেদখলকাৰী আৰু চলিব নোৱাৰে। সেই পদক্ষেপ লৈ আমি আমাৰ বন সংমণ্ডল যেটো ফৰেষ্ট ডিপাৰ্টমেণ্টক সহযোগ কৰিবৰ কাৰণে আমি এতিয়া নিজৰ এই ঠাই বুলি বা নিজৰ সম্পত্তি বা এই ফৰেষ্টটো বা এই জংঘলটো নিজৰে মানে সম্পত্তি বুলি আমি এই পদক্ষেপ লৈ ওলাই আহিছোঁ। গতিকে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে যাতে এনেকৈ গছ পুলি ৰোপণ কৰিব বুলি মই আশা ৰাখি আজিৰ মন্তব্যটো ইয়াতে সামৰি মাৰিলোঁ। থেংক ইউ। बे समावहाय